এক যোগদান কাৰ্যসূচী আছিলে। আজি শিৱসাগৰৰ নগৰৰ প্ৰায় 100ৰো অধিক যুৱকে বীৰ লাচিত সেনা অসমৰ কাৰ্যৰ ওপৰত কাৰ্যপন্থাৰ ওপৰত প্ৰভাৱিত হৈ বীৰ লাচিত সেনাৰ অসমৰ নীতি আদৰ্শৰ ওপৰত প্ৰভাৱিত হৈ অনাগত দিনত খিলঞ্জীয়া মানুহৰ হৈ এক শক্তিশালী ৰূপত যুঁজ দিবলৈ পায় শতাধিক যুৱক শতাধিক জ্যেষ্ঠ মানুহ আজি আমাৰ বীৰ লাচিত সেনাৰ পবিত্ৰ মজিয়াৰ লগত জড়িত হৈছে। আমি বীৰ লাচিত সেনা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আৰু বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বীৰ লাচিত সেনাই পবিত্ৰ মঞ্চলৈ অহাৰ বাবে। আৰু অনাগত দিনত জাতি ৰক্ষাৰ এই যুঁজখনত আজি শ সৈনিক আহিছে আৰু আজি আমাৰ খবৰ আহিছে গেলেকীৰ পৰাও বকতা অঞ্চলৰ পৰাও প্ৰায় শ যুৱকে বীৰ লাচিত সেনা অসমত যোগদান কৰিব আৰু বিহুৰ পিছতে যোগদান কাৰ্যসূচী লোৱা হ'ব। আৰু বীৰ লাচিত সেনা অসমৰ ভিতৰত এক বৃহৎ জাতীয় সংগঠন আৰু আজি এই যোগদান কাৰ্যসূচীয়ে প্ৰমাণ কৰিলে যে বীৰ লাচিত সেনা খিলঞ্জীয়া মানুহৰ মনত খিলঞ্জীয়া মানুহৰ অন্তৰত বীৰ লাচিত সেনা নামৰ এই শক্তিটো কিমান গভীৰতালৈ সোমাই আছে আজি এই যোগদান কাৰ্যসূচীয়ে প্ৰমাণ কৰিলে। ধন্যবাদ। আমাৰ দৰ্শকসকলক জনাবলৈ পাই সুখী হৈছোঁ যে বোকাজানৰ দুমুখীয়াত এটা পলিউশ্যন তথা ইঞ্চুৰেঞ্চ বনোৱা চেণ্টাৰ খুলিছে, য'ত আপোনালোকে অতি কম মূল্যত ইঞ্চুৰেঞ্চ তথা পলিউশ্যন অতি সহজে কৰিব পাৰিব। আহক আমি অলপ ভিতৰত সোমাওঁ।